আপুনি যদি 100টা মানুহক আজি কাউন্ট কৰিছে তাত 40টা মুছলিম মানুহ পাইছে 60টা যে এই 60টা মানুহ নন মুছলিম এই গোটেইকেইটা অসমীয়া হয় নে নহয় হয় জানো সেই সময়ৰ কংগ্ৰেছ চৰকাৰ ভাৰত চৰকাৰে আৰ্টিকেল 6 টু 6A এটা সেকশন এড কৰি পেলাই অসমৰ লগত সেই বুজাটো দিছিলে এই যে আসাম একৰ্ডটো 1985 ত সাইন হৈছিল কাট অফ মাৰ্কটো 25 মাৰ্চ 1971 কৰিছিল এই হিমন্ত বিশ্ব শৰ্মাই জানো এটা সময়ত সেই কংগ্ৰেছ চৰকাৰখনত থাকা নাছিলে তৰুণ গগৈ যেতিয়া চিফ মিনিষ্টাৰ আছিল তেতিয়াও অসমলৈ বহুত মুছলমান আহিছিল বাংলাদেশী হওক রোহিঙ্গিয়া হওক ভাৰতীয় হিচাপে যদি আপুনি কম্পেয়াৰ কৰে বহুত নকৰিলেও কিবা কৰিছে কিন্তু যদি আপুনি 1947 ত ভাৰত স্বাধীন হৈছে আৰু সেই এৰাটোত পৃথিৱীৰ বেলেগ দেশবিলাকো স্বাধীন হৈছে হেঁতৰ লগত যেতিয়া কম্পেয়াৰ কৰিব তেতিয়া হলে হেঁতে একো কৰা নাই ইসলামিক ৰুল ৰেগুলেশ্যন আহিব ইণ্ডিয়ান কনষ্টিটিউশ্যনতকৈ আমি ইসলামিক ৰুল ৰেগুলেশ্যন বেছি মানি সেইবোৰ আপোনাৰ ওপৰত হেঁতে ফ'ৰ্চ কৰিব আৰু ক'ৰবাত নহয় ক'ৰবাত তেতিয়া আকৌ সেই চিভিল ৱাৰৰ ফালে আগবাঢ়ি যাব য়েছ 21st চেঞ্চুৰী হয় আধুনিকতা সকলোকে লাগে কিন্তু পৃথিৱীৰ ইতিহাসত যে হেনেকুৱা কোনো সমাজ কোনো জাতি কোনো ধৰ্ম আগবঢ়া নাই যিয়ে আধুনিকতাৰ নামত নিজৰ কলাৰ সংস্কৃতিক পাহৰি গৈছে নিজৰ জাতিৰ ইতিহাসটো পাহৰি গৈছে নমস্কাৰ আপোনালোক সকলোকে একবাৰ স্বাগতম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত ইলেকশ্যন কেম্পেইনিঙত এটা কমেন্ট কৈছিলে যে অসমৰ যে ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হৈছে ই এটা সঁচাকৈ চিন্তনীয় বিষয় যেটো পলিটিক্সতকৈ বেছি জীৱন মৰণৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু লগতে তেওঁ এটা ডেটা প্ৰেজেন্ট কৰিছে 1951 ত অসমত মুছলমান আছিল 12% আৰু আজি 2024 ত ই বাঢ়ি পেলাই হৈছে 40% that means 28% মুছলমান ধৰ্মৰ মানুহ অসমত ইনক্ৰিজ হৈছে that's true আৰু এটো সকলোৱে জানে প্ৰত্যেকজন অসমত থকা মানুহে ই ভালদৰে জানে কিন্তু কথাটো হ'ল যে আপুনি যদি 100টা মানুহক আজি কাউন্ট কৰিছে তাত 40টা মুছলিম মানুহ পাইছে 60টা যে এই 60টা মানুহ নন মুছলিম এই গোটেইকেইটা অসমীয়া হয় নে নহয় হয় জানো প্ৰকৃততে নহয় কিয় নহয় আৰু অসমত যে মুছলমানৰ ইমান বেছি ইনক্ৰিজ হৈছে 28% 1951 পৰা ধৰি আজি ডেটা লগত কিয় হৈছে সেই সকলোবোৰ বিষয়ৰ ওপৰত মই আজি এই ভিডিঅটো আপোনালোকৰ সন্মুখত এনালাইসিস কৰিম কেইটামান মেজৰ পইণ্ট আছে যিকিটা মই ৰাখিম আই হোপ আপুনি ভাল পাব ভিডিঅটো শেষলৈকে চাব সময়ৰ লগত অসমত অসমীয়াৰ য'ত উলথান হ'ব লাগিছিল তাত হৈছে নন আসামিজ মানুহৰ উলথান 40টা মানুহ মুছলিম বাকি 60টাৰ ভিতৰত যদি আপুনি কাউন্ট কৰে 50টাও চাগে অসমীয়া নহব হাৰ্ডলি 40টা বা 45টা অসমীয়া হ'ব বাকি আপোনাৰ বেংগলী মাৰোৱাৰী বিহাৰী ৰাইট এই পুৰা গেমটো আপুনি বুজিবৰ কাৰণে আপুনি যাব লাগিব ফ্ল্যাশবেক মানে ইতিহাসলৈ ইতিহাস মানে বহুত বেছি পিছলৈ নহয় 1979 ত আৰম্ভ হৈছিল আসাম এজিটেশন যাক কোৱা হয় অসম আন্দোলন 6 বছৰ আন্দোলনৰ পিছত 1985 15 আগষ্টত অসম আন্দোলন সম্পূৰ্ণ হৈছিল কিন্তু এই 6 বছৰত অসমীয়া জাতি অসমীয়া ভাষা অসম ভূমিৰ কাৰণে অসমখন ৰক্ষা কৰিবৰ কাৰণে কিমানে হয়তো মৃত্যুক সাবতি লৈছিল অসমখন ৰক্ষা কৰিবলৈ তাৰ পিছত গৈ আসাম একৰ্ড সাইন হৈছিল আসাম একৰ্ডক লিড কৰিছিল দুটা সংগঠন দুটা আছিল অল আসাম ষ্টুডেণ্ট ইউনিয়ন আসু বুলি যাক কোৱা যায় অল আসাম গণ সংগ্ৰাম পৰিষদ AAGSP এই দুটা সংগঠনে লিড কৰিছিল তাৰ মাজত ভাৰতৰ যি চৰকাৰ আছিল কংগ্ৰেছ পাৰ্টি চৰকাৰ আছিল ৰাজীৱ গান্ধী প্ৰথমবাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হৈছিল 1984 ত তাৰ পিছত 1985 ত আসাম একৰ্ড সাইন হৈছিল এই আসাম একৰ্ডটো যে সাইন হৈছিল তাত মেইন পইণ্টটো কি আছিল পইণ্টটো এটোই আছিল যে অসমত থকা যিবিলাক বিদেশী যিবিলাক ভাৰতীয় নহয় হেঁতক অসমৰ পৰা বাহিৰ কৰিব লাগে মানে অসম আন্দোলন বা আসাম এজিটেশন যে ষ্টাৰ্ট হৈছিল এটো কাৰণেই হৈছিল অসমৰ লগত যে আসাম একৰ্ডৰ নামত সবতকে ডাঙৰ এটা বুজা বা গেম সেই সময় ভাৰত চৰকাৰে অসমৰ লগত খেলিলে সেইটো হয়তো বহুতে বুজি পালে বা বহুতে নাপালে আৰু নোপোৱাৰ কাৰণে আজি অসমত এই পৰিস্থিতিটো কৰবাত নহয় কৰবাত জড়িত হৈ গ'ল কেনেকৈ হৈ গ'ল মই আপোনাক বুজাই দিছো ভাৰতৰ সংবিধানত ভাৰত স্বাধীন হোৱাৰ পিছত 1947 15 আগষ্টৰ পিছত যোন ভাৰতলৈ আহিব
বাহিৰৰ দেশৰ পৰা সেই সকলোবোৰ বিদেশী হ'ব এইটো ভাৰতৰ সংবিধান আৰু সংবিধানে যেটো কয় হেতুৱে ডেমক্ৰেটিক এটা কান্ট্ৰি মানে গণতান্ত্ৰিক এখন দেশত হেতুক মানি চলা হয় কিন্তু আসাম একৰ্ডটো যে সাইন কৰা হৈছিল তাত এটা কন্ডিশন আছিল যে অসমলৈ আহা সেইখিনি নন আসামিজ ইয়া নন ইণ্ডিয়ান যিখিনি মানুহ 1971 25 মাৰ্চলৈকে আহিছিলে সেই গুটেখিনি মানুহক অসমত অসমীয়া নহলেও ভাৰতীয় হিচাপে নাগৰিকত্ব দিয়া হ'ব এজ পাৰ ইণ্ডিয়ান সিটিজেনশিপ এক্ট 1955 য'ত ৰাজীৱ গান্ধীয়ে সেই সময়ৰ কংগ্ৰেছ চৰকাৰ ভাৰত চৰকাৰে আৰ্টিকেল 6 টুক 6A এটা সেকশন এড কৰি পেলাই অসমৰ লগত সেই বুজাটো দিছিলে এই যে আসাম একৰ্ডটো 1985 ত সাইন হৈছিলে কাট অফ মাৰ্কটো 25 মাৰ্চ 1971 কৰিছিলে কিন্তু আসাম একৰ্ড সাইন হৈছিলে 1985 ত 14 বছৰৰ পিছত এই 14 বছৰটো বহুত বাংলাদেশী মুসলিম রোহিঙ্গিয়া মুসলিম অসমলৈ আহিছিলে সেই সময়ত ভোটাৰ আইডি কাৰ্ড বা আধাৰ কাৰ্ড বুলি তেনেকুৱা কোনো ভ্যালিড ডকুমেন্ট নাছিলে অৰ্থাৎ সেই মানুহবোৰে তেতিয়া নিজকে ক্লেম কৰিছিল যে আমিও 1971 ৰ আগতেই অসমলৈ আহিছিলো হেহেতকো অসমৰ নাগৰিকত্ব দিয়া হৈছিল আৰ্টিকেল 6A টু সেকশনটো এড কৰিবলৈ বিকজ কংগ্ৰেছ পাৰ্টি এই গান্ধী নেহেৰু যে এই হাইব্ৰিড মিক্স কম্বিনেশন এই গছডাল এখন দেশৰ কাৰণে এনেকুৱা এটা টাইটেল বা এনেকুৱা এটা কি কম মানে সাপোজ ধৰি লওক এডাল গছ এই চাৰিওফালে এখন ভাৰত আৰু ভাৰতৰ যে মানুহবিলাক হেহেতৰ কাৰণে মিনাৰেলছ ওয়াটাৰ সাৰ সময় সময় এটক পানী দিয়ে ভোট দিয়ে প্ৰাইম মিনিষ্টাৰ বনায় কিন্তু হেহেতে এই বহু সংখ্যক হিন্দু বা অসমৰ বহু সংখ্যক অসমীয়াৰ কাৰণে কেতিয়াও চিন্তা কৰা নাছিল য'ত কনস্টিটিউশনত আছে যে 1947 ৰ পিছত যিমান মানুহ আহিব ভাৰতলৈ সেই সকলো বিদেশী সেইটো নকৰি পেলাই 71 6A সেকশনটো কিয় এড কৰিছিল বিকজ কংগ্ৰেছ পাৰ্টিৰ কাৰণে মুছলমান সেই ভোটাৰখিনি ভোট বেংক হৈ আছিল সফট কৰ্নাৰ এতে সদায় মুছলমান ভোটাৰছৰ কাৰণে যেটো আজিও হয় গতিকে এই গছডালত মানুহে তথাপিও আজি দিনত পানী দি আছে হি গৈ আছে সময়ে সময়ে মানুহবোৰক এতে শোষণ কৰি আছে 51 or 12% to go 2024 40% हुआ इ এটা বহুত ডাঙৰ পইণ্ট তাৰ লগত যদি মই আপোনাক বুজাই দিও যে 1985 ত সেই আসু সংগঠনত লিড লোৱা প্ৰফুল্ল মহন্তই পিছত পলিটিক্যাল পাৰ্টি খুলিলে অসম গণ পৰিষদে ইলেকশন জিকিলে অসমত চৰকাৰ গঠন কৰিলে তাৰ পিছত আকৌ কংগ্ৰেছ পাৰ্টি আহিলে আকৌ অসম গণ পৰিষদ আহিলে তাৰ পিছত আকৌ কংগ্ৰেছ তাৰ পিছত বিজেপি কিন্তু সেই প্ৰফুল্ল মহন্তই হওক বা তাৰ পিছত আহা কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়াই হওক বা তৰুণ গগৈ হওক বা আজিৰ বিজেপি হওক অসমৰ অসমীয়াক লৈ সেই তৰুণ গগৈ সেই প্ৰফুল্ল মহন্তই আসাম একৰ্ড সাইন কৰা মানুহটো কিন্তু অসমীয়াক লৈ পেলাই এনেকুৱা কি কৰিলে যে অসমখন সুৰক্ষিত হৈ থাকিলে কিবা কৰিলে জানো হেতু মই আপোনাৰ ওপৰতে এৰি দিছো আপুনি নিজে বিচাৰ কৰিব তাৰ পিছত আকৌ হিতেশ্বৰ শইকীয়া তৰুণ গগৈ য'ত কংগ্ৰেছ পাৰ্টি নিজে সফট কৰ্নাৰ হেতৰ কাৰণে হেতে কেতিয়াও একো নকৰে ইনফেক্ট আজিও কৰা নাই আপুনি দেখি আছে হেতৰ কোৰ ভোটাৰ কোন হয় কাক খুশ কৰিবলৈ হেতে কেনেকুৱা কি পলিচি বনায় কিন্তু আজি যে চিফ মিনিষ্টাৰ এই কথাটো কৈছে ঝাৰখণ্ডত যে মোৰ কাৰণে ই পলিটিক্যাল কমেন্ট নহয় বা পলিটিক্স নহয় ই এটা জীৱন মৰণৰ কথা yes that's true it's a life and death কিন্তু এই হিমন্ত বিশ্ব শৰ্মাই জানো এটা সময়ত সেই কংগ্ৰেছ চৰকাৰখনত থাকা নাছিল তৰুণ গগৈ যেতিয়া চিফ মিনিষ্টাৰ আছিল তেতিয়াও তো অসমলৈ বহুত মুছলমান আহিছিল বাংলাদেশী হওক রোহিঙ্গিয়া হওক কোনে সাপোৰ্ট কৰিছিল ভোট বেংকৰ কাৰণে এইটো সঁচা কথা যে আজি বিজেপি তাহা পিছত হিমন্ত বিশ্ব শৰ্মাই হয়তো বহুত এনেকুৱা কাম কৰিছে অসমৰ কাৰণে বা অসমৰ ডেভেলপমেন্টৰ কাৰণে হেতু সঁচা যথেষ্ট কৰিছে কৰিব চেষ্টা কৰে তেখেতে অসমক লৈ চিন্তিত হয় এটো দেখা পাইছে বাকি কৰাপশন কোড কি নাই আছে হেবোৰ এটা পলিটিক্যাল এংগল আপুনি কম্পেয়াৰ কৰিব পাৰে নকৰিবও পাৰে পলিটিক্স অৰ কৰাপশন ইটস লাইক এ both side of one coin গতিকে তাৰ ওপৰত একো ক'ব লাগা নাই কিন্তু অসমখনক লৈ যে তেওঁ আজি চিন্তিত দেখাইছে কোবাত নহয় কোবাত জগৰীয়া এও সেইখিনি সময়ত সেই গভৰ্ণমেণ্টখনতে আছিল ৰাজীৱ গান্ধী হওক বা প্ৰফুল্ল মহন্তই হওক বা হিতেশ্বৰ শইকীয়া বা তৰুণ গগৈ এই সকলোবোৰ মানুহে কেৱল অসমীয়া বা অসমীয়া সমাজক লৈ পলিটিক্স কৰিলে নিজৰ ৰাজনীতিক যেটো স্বাৰ্থ হেতু আগবঢ়াবৰ কাৰণে আৰু এইটো কংগ্ৰেছ এই বংশটো কবই না লাগে আৰু যিডাল গছ মই কৈ আছো যে মিক্স হাইব্ৰিড নেহেৰুৱা গান্ধী কম্বিনেশন যেটো হিটো আৰু ফুলিয়ে থাকিলে মানুহে মিনাৰেল দিয়ে থাকিলে
তাৰ পিছত ভাৰতীয় জনতা পাৰ্টি তেতিয়া কি হ'ল মুছলিমৰ জেগাত নন আছামিজ যিটো আছে ইটছ লাইক বেংগলী মাৰোৱাৰী বিহাৰী সেহেঁতৰ উলথান হ'ল কেনেকৈ হ'ল ভাৰতীয় জনতা পাৰ্টি য'ত কংগ্ৰেছ পাৰ্টিটো মুছলিমৰ এটা কোৰ ভোটাৰ কাৰণে সেহেঁতৰ কাৰণে সফ্ট কৰ্নাৰ তাত ভাৰতীয় জনতা পাৰ্টিটো আকৌ এজ এ হিন্দুত্ব ফেচ সেহেঁতে নন আছামিজ মানুহকো অসমত সংস্থাপন দিলে চৰকাৰী চাকৰিত হওক বিজনেছৰ ক্ষেত্ৰত হওক কিছুমান ক্ষেত্ৰত আপুনি চাব অসমত ডাঙৰ ডাঙৰ বিজনেছমেন মাৰোৱাৰী মানুহ ইনফেক্ট অসমত তেনেকুৱা ডাঙৰ বিজনেছমেন নাইও কিন্তু কোনেও হ'বলৈ চেষ্টা কৰা নাই বা তাক আগবাঢ়িবলৈও কোনোবা দিয়া নাই দুটা কথা কিন্তু মাৰোৱাৰী মানুহবোৰ বিহাৰী মানুহবোৰ আগবাঢ়ি গ'ল সেইটো এটা হ'ল মানে এজ এ নন আছামিজ মুছলিমক বাদ দি পেলাই পলিটিচিয়ানে তাৰ নিজৰ স্বাৰ্থৰ কাৰণে সেইটো গেম আৰম্ভ কৰিলে তাৰপিছত পাৰ্টি ৱাইজ নিজৰ পলিচি আহিলে তাৰপিছত আহিলে যে এডমিনিষ্ট্ৰেশ্যন মানে ডিপাৰ্টমেণ্ট ৱাইজ এটা গেম হ'ল অসমত যিটো হৈ আছে এতিয়া কংগ্ৰেছৰ দিনতে হওক বা ভাৰতীয় জনতা পাৰ্টিৰ দিনতে হওক কিছুমান জেগাত ডাঙৰ ডাঙৰ পোষ্ট যে এই মুছলমান সম্প্ৰদায়ৰ মানুহে বা মুছলমান ধৰ্মৰ মানুহে পঢ়া শুনা কৰিলে সেহেঁতে সেই পোষ্টবোৰ এপ্লাই কৰিলে মাইনৰিটিজৰ নামত ক'ৰবাত নহয় ক'ৰবাত পালে ডাঙৰ পোষ্টত কাম কৰিছে তেতিয়া সি কি কৰিছে কোনোবা মুছলমান মানুহে যদি গৈ পেলাই তাক কৈছে যে ক'ৰবাত নহয় ক'ৰবাত কমিশ্যন কিবা দিছে যাৰ বিনিময়ত সি বিকজ মুছলিম ধৰ্মৰ যে মানুহ আছে এহেঁতে প্ৰত্যেকটো বস্তুকে ধৰ্মৰ লগত বা নিজৰ সাম্প্ৰদায়িকতাটো সদায় মিলাই ৰাখে এটাৰ কাৰণে আনটো সদায় হেল্পফুল হয় বা কোনোবা অসমীয়া মানুহকো যদি পইচা পাতি কোনোবাই দিছে পইচাৰ সি লোভত কৰি দিছে ৰাইট এটা খবৰ আহিছিলে কাছাৰৰ পৰা এটা অফিচাৰ হয় তাৰ নাম হয় নুৰুল হক যাৰ ঘৰত কেছ টকা পাইছে 10,90,000 আপুনি ভাবি চাওক গভৰ্ণমেণ্ট অফিচাৰ ট্ৰেপ কৰাৰ কাৰণে তাৰ যদি 10,90,000 টকা কেছ তাৰ ঘৰৰ পৰা পাইছে তেতিয়াহ'লে তাৰ কলা সম্পত্তি কিমান আছে আপুনি নিজে কেলকুলেশ্যন কৰি লওক এইবিলাক তেনেকুৱা টাইপৰে মানুহ অসমীয়া মানুহখিনিও নিজৰ প্ৰফিটৰ কাৰণে মই এটা সাধাৰণ উদাহৰণ আপোনাক যদি দিওঁ সাপোজ গুৱাহাটীত লখৰাত কোনোবা এটা অসমীয়া মানুহ বা নাৰেংগীত কোনোবা এটা জেগাত অসমীয়া মানুহ অলপ মাটি আছে এক কথা মাটি তাৰ কাকৰ দিনৰ পৰা আছে মাটিখিনি ভেলু হয়তো 5,000 টকা আছিলে আজি গৈ যেনেকুৱা মাটিখিনি ভেলু 5 লাখ 10 লাখ 15 লাখ 20 লাখ 25 লাখ টকা হ'ল কোনোবা অসমীয়া মানুহ এটাই যদি সেই মাটিখিনি বিকিব ওলাইছে মানুহজনে যদি অসমীয়া মানুহটোৱে কিনিব গৈছে তাক যদি কৈছে দাদা এইখিনি মাটি মই কিনিম 25 লাখ টকাত দিব নেকি সি তেতিয়া কোনো পদ্ধতি নিদিয়ে অসমীয়া ল'ৰাটোৱে কৈছে যে মোৰ ইমান পইচা নাই বেছিতকৈ বেছি মই 30 লাখ টকা দিম মোক দিব নেকি সেই মানুহটোৱে কোনো পদ্ধতি নিদিয়ে সি কিন্তু 5,000 টকা দামৰ মাটি সেইখিনি আজি 25 লাখ টকা পালে মানুহটোৰ কোনো লছ নহয় এজ এ আছামিজ এংগল যদি মানুহটোৱে ভাবে যে ঠিক আছে মোৰ জাতি বা ধৰ্মৰে হয় মই দিওঁ দে ল'ৰাজনক বা এই ফেমিলিটোক মই দিওঁ সেইটো চিন্তা কৰা নাই তেখেতে ভাবিছে মাৰ্কেটত ইয়াৰ ভেলু 50 লাখ টকা মই আপোনাক 60 লাখ টকা দিব পাৰিম তো অসমীয়া মানুহটোৱে সেই মাটিখিনি কিনিব নোৱাৰে তাৰ সিমানখিনি সামৰ্থ্য নাই তাৰ বিনিময়ত কি হৈছে কোনোবা মাৰোৱাৰী বিহাৰী বা বেংগলী মানুহ যাৰ পইচা আছে বিশেষকৈ মাৰোৱাৰী মানুহ সি সেই মাটিখিনি 60 লাখ টকাত বাৰ্গেনিং কৰি 50 লাখ টকাত কিনিছে অসমীয়া মানুহটোৱে 25 লাখ টকা পালেও যদি লছ নহয় তাৰ বিনিময়ত সি 50 লাখ টকা পাইছে সি আৰু খুচ আৰু সেই মানুহটোৱে ৰাতি গধূলি 7টা বজাত প্ৰাইম টাইমত নিউজটো চাই পেলাই হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কমেণ্টটো দিছে যে অসমত মুছলিম 12% বা 40% হ'ল তেতিয়া সেই অসমীয়া মানুহটোৱে কৈছে যে অসমত অসমীয়াৰ ভৱিষ্যতটো বহুত অন্ধকাৰ তাৰ কাৰণটো সেই মানুহটো ক'ৰবাত পলিটিকেলি আপুনি সব বস্তু চালেও কিন্তু এটা বস্তু সদায় মনত ৰাখিব যে আপোনাৰ কাৰণে পলিটিক্সত ক'ৰবাত এইটো পাৰ্টি আপুনি ছাপোৰ্ট কৰিছে ক'ৰবাত এইটো পাৰ্টি আপুনি ছাপোৰ্ট কৰা নাই ডেটছ এ ডিফাৰেণ্ট ইছ্যু বাট যদি আপোনাৰ সমাজখনৰ কাৰণে আপোনাৰ জাতিটোৰ কাৰণে অসমৰ ভেটিখিনিৰ কাৰণে যদি কোনোবা পাৰ্টিয়ে মাতিছে কোনোবাই চিন্তা কৰিছে ক'ৰবাত নহয় ক'ৰবাত তাৰ মানসিকতাটো এবাৰ আপুনি নিশ্চয় ভাবি চাব বা বুজি চাব কাৰণ ইতিহাসত আপুনি দেখিলে আঞ্চলিক দলে কি কৰিলে তাৰ আগতে কংগ্ৰেছ পাৰ্টিয়ে কি কৰিলে আজিৰ দিনত কংগ্ৰেছৰ এক্টিভিটিছবোৰ কেনেকুৱা গতিকে এই সকলোবোৰ বস্তু আপুনি নিজেই বিচাৰ বিবেচনা কৰি চাব 60 বছৰ শাসন কৰা কংগ্ৰেছ পাৰ্টিয়ে দেশখনক কি কৰিলে বা কি কৰিব লাগিছিলে ভাৰতীয় হিচাপে যদি আপুনি কম্পেয়াৰ কৰে বহুত নকৰিলেও কিবা কৰিছে কিন্তু যদি আপুনি 1947ত ভাৰত স্বাধীন হৈছে আৰু সেই এৰাটোত পৃথিৱীৰ বেলেগ দেশবিলাকো স্বাধীন হৈছে সেহেঁতৰ লগত যেতিয়া কম্পেয়াৰ কৰিব তেতিয়াহ'লে সেহেঁতে একো কৰা নাই কেৱল নিজৰ সেই গছজোপাক আগবঢ়াইছে আমি এজ এ মিনাৰেল আমি তাত পানী দিছোঁ সাৰ দিছোঁ আৰু সেহেঁতে বংশক ধৰি আগবঢ়াই লৈ গৈ আছে সেইটোও সঁচা কথা চ' চাওক আজি যদি আপুনি অসমীয়া সমাজখন বা অসমীয়া জাতিটো
অসমত যদি সাৰ্ভাইভ কৰি থাকিবৰ কাৰণে আপুনি নিজকে সজাগতা কৰি ৰাখিছে তেতিয়াহ'লে আপুনি এই কিছুমান বস্তু পাহৰি যাওক আপুনি বীৰ লাচিতকে মনত কৰিব লাগিব হয়তো সময় আকৌ আহিব আগত যে অসমত আকৌ বীৰ লাচিতৰ জন্ম হলেহে অসমখন ৰক্ষা হ'ব এই কথাটো আপুনি নিজে একবাৰ বিবেচনা কৰি চাব আজি সমাজত এনেকুৱা এটা নেৰেটিভ থাকে ইয়াৰ এই 21st century এতিয়া জিঅ'পলিটিক্যালি মানুহ আগবাঢ়ি গৈছে দেশবিলাক আগবাঢ়ি গৈছে গতিকে আজি হিন্দু মুছলিম এইবোৰ বস্তু মাইন্ড নকৰে ভাৰত সেকুলাৰ দেশ এটো কবলৈহে সহজ মানিবৰ কাৰণে সহজ নহয় সহজ এই কাৰণেই নহয় আজি ইউৰোপিয়ান কান্ট্ৰিবিলাক আপুনি উঠাই পেলাই চাই লওক কি অৱস্থা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা চাই লওক কি অৱস্থা হৈ গৈছে গতিকে ভাৰতত ওয়েষ্ট বেংগল উত্তৰ প্ৰদেশ গুজৰাট ঝাৰখণ্ড অসম এনেকুৱা এটা সংকটৰ ফালে আগবাঢ়ি আছে যিদিনা এই 40% আজি 40% হৈ আছে নহয় যিদিনা 50% 60% হ'ব সেইদিনা হেতে আপোনাৰ ওপৰত সেই ৰেডিকেল যে ষ্ট্ৰেটেজি আছে নহয় হেতৰ যে ধৰ্মৰ নামত আমাৰ মতে চলিব লাগিব সেৰিয়া কানুন লাগিব যেটো কোৱা হয় ইসলামিক ৰুল ৰেগুলেশন আহিব ইন্ডিয়ান কনস্টিটিউশনতকে আমি ইসলামিক ৰুল ৰেগুলেশন বেছি মানিম সেইবোৰ আপোনাৰ ওপৰত হেতে ফোৰ্স কৰিব আৰু কোবাত নহয় কোবাত তেতিয়া আকৌ সেই সিভিল ওয়াৰৰ ফালে আগবাঢ়ি যাব অসমৰ যে এই অসমীয়াৰ এটা ইমোশন আছে যে সহজ সৰল মানুহ সময়ে সময়ে সকলোৱে ইউজ কৰি আহিছে পলিটিক্যালিয়ে হওক বা কোনোবা বিজনেসম্যানে হওক বা আধুনিকতাৰ নামতে হওক সকলোৱে ইউজ কৰি আহিছে যাৰ পৰিণাম আজি এই ডেমোগ্ৰাফিৰ যে পৰিৱৰ্তন হৈছে ই এটা মেজৰ পইণ্ট হৈ পৰিছে গতিকে এই লাচিত বৰফুকনৰ অসমখন এটা সময়ত আজি যি ডেমোগ্ৰাফিৰ পৰিৱৰ্তনৰ কথা চিফ মিনিষ্টাৰে কৈছে এটো সঁচা কথা এটো সকলোৱে জানে এজন অসমীয়া বা এজন নৱপ্ৰজন্ম অসমীয়াই অসমৰ সমাজখনক লৈ কিমান চিন্তিত ইয়েস 21st century হয় আধুনিকতা সকলোকে লাগে কিন্তু পৃথিৱীৰ ইতিহাসত যে হেনকুৱা কোনো সমাজ কোনো জাতি কোনো ধৰ্ম আগবঢ়া নাই যিয়ে আধুনিকতাৰ নামত নিজৰ কলাৰ সংস্কৃতিক পাহৰি গৈছে নিজৰ জাতিৰ ইতিহাসটো পাহৰি গৈছে কৰবাত অসমীয়া জাতিটো হেফালি গতি কৰিছে নেকি অসমখন বচাই ৰাখিবৰ কাৰণে আপুনি কিমান সজাগ আপুনি যদি পেৰেন্টছ হয় আপুনি আপোনাৰ ঘৰৰ নৱপ্ৰজন্মক আপোনাৰ ঘৰৰ ল'ৰাটো বা ছোৱালীজনী কেনেকুৱা শিক্ষা দিছে বা আপুনি যদি সিনিয়ৰ হয় আপুনি এক্টিভিষ্ট হয় আপোনাৰ অসমীয়া সমাজক লৈ সচেতনতাই সমাজত কি প্ৰভাৱ পেলাইছে সেইটো সবতকৈ ডাঙৰ প্ৰশ্ন যাৰ বিনিময়ত অসমখন আগবাঢ়ি যাবলৈ সজাগ হৈ উঠিব আৰু সেইটো সকলোৱে কৰা আজিৰ দিনত দৰকাৰ